নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিম এডিআৰই 2.0 যি কাট অফ, সেই কাট অফৰ বিষয়ে জনাম। এইবুলি পেপাৰৰ ওপৰত ভিত্তি কৰি যোৱাবাৰ যি কাট অফ আছিল তাৰ আপোনালোকক মিলা মানে প্ৰেডিকশ্যনটো কৰিম কিমান কাট অফ এইবুলি যাব পাৰে। যোৱা বছৰ কাট অফ আপোনালোকৰ হাই গৈছিল কাৰণ তাত নিগেটিভ মাৰ্কিং নাছিল কাৰণে আপোনালোকৰ কাট অফো বহুত বেছি গৈছিলে। কিন্তু এইবাৰ আপোনালোকৰ কাট অফ বহুত ল' যাব কাৰণ আপোনালোকৰ এইবুলি নিগেটিভ মাৰ্কিং আছে। যোৱাবাৰ যদি আমি চাওঁ যিখন SLC পেপাৰ আছিলে আপোনালোকৰ যিখন 150 পেপাৰ আছিলে অৰ্থাৎ 150 মাৰ্কৰ যিখন কুৱেশ্যন পেপাৰ আছিলে 135টা যে যিখন কুৱেশ্যন আহিছিলে তাৰ কাট অফ আছিলে 123 আৰু চায়েন্সৰখনত আছিলে 118। কিন্তু এইবুলি কুৱেশ্যন পেপাৰখন কি আছিলে খুব ইজি আছিলে আপোনালোকৰ যিখন আপোনালোকে দিছে ৰাতিপুৱা মৰ্ণিং শ্বিফ্টত যিখন দিছিলে আপোনালোকে SLC অৰ্থাৎ SS ইকুইভেলেণ্টৰ সেই কুৱেশ্যন পেপাৰখনত আপোনালোকৰ যিবোৰ কুৱেশ্যন আহিছিলে খুব ইজি কুৱেশ্যন আহিছিলে আৰু কুৱেশ্যন পেপাৰখনো খুব ইজি আছিল কাৰণে আপোনালোক কি হ'ব কাট অফটো এইবুলি অলপ হাই যাব। তথাপিও যিহেতু নিগেটিভ মাৰ্কিং আছে সেইকাৰণে আপোনালোকে ধৰি লওক কাট অফ 150ৰ ভিতৰত 120 বা 125 অৰ্থাৎ এইটো সিমানতে থাকিব কাৰণ যিহেতু যোৱা বছৰ নিগেটিভ মাৰ্কিং নাছিল কাৰণে ইমানখিনি গৈছিলে। কিন্তু এইবুলি কুৱেশ্যন পেপাৰখন যিহেতু ইজি হৈ গ'ল, যোৱাবাৰ কুৱেশ্যন পেপাৰখন অলপ টাফৰ নিচিনা আছে, অলপ মানে মিডিয়াত আছে, ইণ্টাৰমিডিয়েট আছিলে, কিন্তু এইবুলি কুৱেশ্যন পেপাৰখন খুব ইজি আছিলে। সেইকাৰণে আপুনি যদি জেনেৰেলক চাই তেতিয়াহ'লে আপোনালোকে 120ৰ পৰা 125ৰ ভিতৰত কাট অফ থাকিব SLC চায়েন্স আৰু যিটো নৰ্মেলটো মানে আৰ্টছ। গতিকে আপোনালোকে এইটো চাব পাৰে জেনেৰেলৰ ক্ষেত্ৰত সিমান থাকিব আৰু যি ওমেন আছে ওমেনৰ ক্ষেত্ৰতো আপোনালোকৰ সিমানেই চাব, আপোনালোকৰ 115ৰ পৰা 120 ভিতৰত থাকিব তেনেকে চায়েন্সৰ ক্ষেত্ৰত। তাৰপৰা SC ST তেনেকে চাই মুঠতে আপুনি যদি অলপ 5 নম্বৰ এটা যদি বৃদ্ধি কৰি দিয়ে মানে যিহেতু কুৱেশ্যন পেপাৰখন বহুত ইজি আহিছিল ন, গতিকে আপুনি 5 নম্বৰ এটা বৃদ্ধি কৰিব পাৰে যোৱাবাৰ কাট অফতকে। যদি 115 আছিল তেতিয়া 120 বুলি ধৰক, 105 আছিল যদি 110 বুলি ধৰক। কাৰণ যিহেতু কুৱেশ্যন পেপাৰখন এইবুলি ইজি আছিলে সেইকাৰণে আপোনালোকৰ কাট অফটো অলপ যি SLC চায়েন্স আৰু আৰ্টছ আছিলে এইখিনি অলপ বেছি যাব। তাৰপৰা বেচলৰ ডিগ্ৰী এইবুলি কুৱেশ্যন পেপাৰখন কি হ'ল, যোৱাবাৰ কুৱেশ্যন পেপাৰখন অলপ ইজি আছিলে কিন্তু এইবুলি কুৱেশ্যন পেপাৰখন টাফ আহিলে অৰ্থাৎ বহুত হাৰ্ড আছিলে। মানে কুৱেশ্যন বৰ বেলেগ ধৰণে সুধিলে, কুইজ টাইপ কুৱেশ্যন সুধিলে, মানে যৌতুক কুৱেশ্যন সুধিলে, আপোনালোকৰ কুৱেশ্যন বহুতো কমন পোৱা নাছিল। সেইকাৰণে কুৱেশ্যন পেপাৰখন আপুনি যদি ভাবে যিহেতু 170 মাৰ্ক আছে বেচলৰ ডিগ্ৰী কুৱেশ্যন পেপাৰখন, গতিকে 170ৰ ভিতৰত আপুনি ধৰি থওক 120 বা 110 মানে 100 মোৰতে 100লৈকেও আহিব পাৰে জেনেৰেলৰ ক্ষেত্ৰত। 110 বা 110ৰ ভিতৰতে আহিব লাগে, 120টো নাযাব চাগে যিহেতু কুৱেশ্যন পেপাৰখন টাফ আছিলে। গতিকে আপুনি 110ৰ ভিতৰত আপুনি কাট অফটো ধৰি থওক বেচলৰ ডিগ্ৰী 110 আৰু আপোনালোকৰ 110 আৰু আহিব আপোনালোকৰ 110 ভিতৰত আৰু 100 ভিতৰত আপুনি কাট অফটো ধৰি থওক আপোনালোকে। খালি কিয়নো বেচলৰ ডিগ্ৰী কুৱেশ্যন পেপাৰখন এইবুলি বহুত ইজি আছিলে, গতিকে সেইটো কাৰণে যোৱাবাৰ কাট অফৰ লগত মিলাব নোৱাৰে। যিহেতু কুৱেশ্যন পেপাৰখন এইবুলি ইজি আছে, যোৱা বছৰ কুৱেশ্যন পেপাৰখন অলপ এইবুলি কুৱেশ্যন পেপাৰখন টাফ আছে, যোৱাবাৰ কুৱেশ্যন পেপাৰখন অলপ ইজি আছিল। গতিকে আপোনালোকে আগৰ কাট অফটোৰ লগত মিলালে নহ'ব, যিহেতু এইবুলি কুৱেশ্যন পেপাৰখন টাফ আছিলে আৰু কুৱেশ্যনো বেলেগ ধৰণৰ আছিলে। গতিকে কুৱেশ্যনৰ মতে আপোনালোকৰ যিখন পেপাৰৰ মতে যদি আমি চাওঁ তেতিয়াহ'লে আপুনি কাট অফটো 110ৰ ভিতৰতে থাকিব লাগে জেনেৰেলৰ ক্ষেত্ৰত। তাৰপৰা বাকীখিনিতো গমেই পাইছে, SC ST তাৰ তলত আহি থাকিব। যদি 110 যদি জেনেৰেল ক্ষেত্ৰত হয় তেতিয়াহ'লে OBC ক্ষেত্ৰত আহিব আপোনালোকৰ 105 বা 100 তেনেকে আহিব। SC ST ক্ষেত্ৰত 80 90 আহি যাব পাৰে। গতিকে EWSও তেনেকে আহিব পাৰে। 100 তলৰ ভিতৰত আপোনালোকৰ SC ST OBC বিলাকো আহি যাব। মুঠতে 80 90ৰ পৰা আপোনালোকৰ কাট অফটো আহি যাব পাৰে আপোনালোকৰ বেচলৰ ডিগ্ৰী ক্ষেত্ৰত, আপোনালোকৰ দুইখন পেপাৰৰ ক্ষেত্ৰত। তাৰপৰা বেচলৰ ডিগ্ৰী লাইব্ৰেৰী চায়েন্স এইখিনিতো আপোনালোকে গম পাইছে শ্বৰ্ট হেণ্ড। তাৰপৰা ড্ৰাইভাৰ ক্ষেত্ৰতো ড্ৰাইভাৰ কুৱেশ্যন পেপাৰখনো আপোনালোকৰ যি ড্ৰাইভাৰ কুৱেশ্যন পেপাৰ আছিলে সেইখনো এইবুলি ইমান টানো নাছিল, আপোনালোকৰ ইজিও নাছিল, ইণ্টাৰমিডিয়েট আছিলে। গতিকে পেপাৰখনতো সিমান ইয়াতকে আপুনি যদি ধৰে তেতিয়াহ'লে আপুনি ইয়াৰ পৰা 5 নম্বৰ বা 2 নম্বৰ আপুনি তলত হেৰফেৰ কৰিব পাৰে। 5 নম্বৰ 7 নম্বৰ তলত হেৰফেৰ কৰিব পাৰে, কিন্তু আপোনালোকৰ কাট অফ খিনি আপোনালোকৰ ছেম হৈ যাব। কিন্তু আপোনালোকৰ বেচলৰ ডিগ্ৰী পেপাৰখন আৰু চায়েন্সৰ SS পেপাৰখন দুইখন আপোনালোকৰ মাৰ্কটো সলনি সলনি হ'ব। কাৰণ SS পেপাৰখন ইজি আহিলে আৰু বেচলৰ ডিগ্ৰী পেপাৰখন টান আহিলে, গতিকে কাট অফটো বেচলৰ ডিগ্ৰী কাট অফটো তললৈ গুচি যাব, মানে 110ৰ ভিতৰত থাকি যাব। আৰু SSD অলপ 5 নম্বৰ এটা বঢ়াব পাৰে, যিহেতু কুৱেশ্যন পেপাৰখন আপোনালোকৰ ইজি আহিছিল, আপোনাৰ ছেমে থাকিল। গতিকে আপোনালোকে 125 বা 125ৰ ভিতৰত আপোনালোকে ধৰিব পাৰে বা 120তে ধৰিব পাৰে। গতিকে এইখিনি পেপাৰ 3 আৰু পেপাৰ 4, গতিকে আপোনালোকে সেইটো চাব পাৰে। গতিকে তেনেকেই আপোনালোকৰ SSৰ ক্ষেত্ৰত আপোনালোকে 5 নম্বৰ এটা বঢ়াই দিব আৰু বেচলৰ ডিগ্ৰীৰ ক্ষেত্ৰত অলপ আপোনালোকে কমাই দিব, মানে কমাই মানে 110ৰ ভিতৰত ধৰিব। 110 যদি জেনেৰেল হয় তেতিয়াহ'লে 105ত OBC হ'ব, তেনেকে 100ত আপোনালোকৰ SC হ'ব পাৰে। তাৰপৰা 90 80 ভিতৰত আপোনালোকৰ ST প্লেন হিল এইবিলাক থাকিব পাৰে। গতিকে আপোনালোকে এইখিনি চাব। তাৰপিছত আমি এতিয়া এইখন পেপাৰ চাম অলপ, যিখন আপোনালোকৰ SSLC আছিলে সেই পেপাৰখন আমি এবাৰ চাম।
তেনেকে যদি আমি যিখন SLC পেপাৰ আৰু ক্লাছ 8ৰ পেপাৰ সেইখন যদি চাওঁ, আপোনালোকে SLC আপোনালোকে গম পাব, ইয়াত আপোনালোকৰ এইবুলি SLC কুৱেশ্যন পেপাৰখন অলপ টান আহিছিলে, মানে আপোনাৰ ইণ্টাৰমিডিয়েট আছিলে, আপোনালোকৰ ইজিও নাছিলে। গতিকে আপোনালোকে যদি তাৰ কাট অফটো চাই, আপোনালোকৰ মোৰ 135 নম্বৰ আছিল নেকি ফুল মাৰ্কছ আপোনালোকৰ SLC আৰু ক্লাছ 8ৰ। তাত যদি চাই আপোনালোকৰ যোৱাবাৰ 79 আছিলে। গতিকে আপোনালোকে যদি ইয়াতো আপুনি যদি অলপ 5 নম্বৰতে যে বেছি কৰি দিয়ে, মানে 80 পৰা 85, 79 আছিলে যদি বুলি আপোনালোকৰ কুৱেশ্যন পেপাৰখনো টানিছে, লগতে নিগেটিভ মাৰ্কিঙো আছে। গতিকে আপোনালোকৰ 80 পৰা 85ৰ ভিতৰত আপুনি ধৰিব পাৰে, আৰু তেনেকে ক্লাছ 8ৰখনো আপোনালোকে 75 পৰা 80 ভিতৰত ধৰিব পাৰে জেনেৰেলৰ কাৰণে। তাৰপিছত জেনেৰেল SC কাৰণে তেনেকে যদি চাই আপোনালোকে 75 ধৰিব পাৰে SC কাৰণে। তাৰপৰা 60 এইখিনি ইয়াত আপোনালোকৰ ইমান চেঞ্জিং নহ'ব, কাৰণ ক্লাছ SLC আৰু ক্লাছ 8ৰ পেপাৰখন আপোনালোকৰ চেমি মানে অলপ কুৱেশ্যন পেপাৰখন ঠিকেই আছে, ইণ্টাৰমিডিয়েট আছিলে, মানে অলপ টান থাকিবই কুৱেশ্যন পেপাৰ বিলাকত, অলপ ইজি অলপ টান থাকেই। গতিকে আপোনালোকে কাট অফ খিনি আগৰ নিচিনাকে দিব। আপুনি ইয়াত ভাবি লওক যে ক'ৰবাত নহয় 5-2 কমিব, ক'ৰবাত 5-3 তেনেকে বাঢ়িব, মাত্ৰ এইখিনি কাট অফ কিন্তু চেম থাকিব আপোনালোকৰ যি SLC আছে আৰু ক্লাছ 8ৰ আছে। এইখিনি আপোনালোকৰ কাট অফ একদম চেমেই থাকিব, হয়তো ক'ৰবাত 2-3 বাঢ়িব, ক'ৰবাত হয়তো আপোনালোকৰ 5-3 কমি যাব। তেনেকে আপোনালোকৰ হ'ব, যিহেতু নিগেটিভ মাৰ্কিং আছিলে। গতিকে ক'ৰবাত 5-3 কমিব, ক'ৰবাত 5-3 বাঢ়িব, তেনেকে আপোনালোকৰ প্ৰত্যেকটো কেটেগৰীত আপোনালোকৰ হ'ব। কিন্তু আপোনালোকৰ যি আপোনালোকৰ ক্লাছ SS আৰু বেচেলৰ ডিগ্ৰী, তাৰ কিন্তু আপোনালোকৰ কাট অফ একদম চেঞ্জিং হ'ব বুলি আপোনালোকে সেইটো চাবই, চেঞ্জিং হ'ব। আপোনালোকে 7 তাৰিখে গমেই পাব, তাত আপোনালোকৰ কাট অফকে বহুত চেঞ্জিং হৈ যাব, কাৰণ কুৱেশ্যন পেপাৰ এখন হাৰ্ড আহিছিলে, এখন ইজি আহিছিলে। গতিকে তাত কাট অফটো বহুত চেঞ্জিং হৈ যাব, আগৰ নিচিনা নহয়। কিন্তু SLC আৰু ক্লাছ 8ৰ এই দুইখন পেপাৰৰ কিন্তু আপোনাৰ কাট অফ তলা ওপৰ নমা হ'ব, অৰ্থাৎ কোনোবাখনত 5 বেছি হ'ব, কোনোবাখনত 5 কম হ'ব, তেনেকে আপোনালোকৰ বুলি কাট অফটো হ'ব। গতিকে আপোনালোকে যিসকলে এই নাম্বাৰটো পাম বুলি ভাবিছে, গতিকে টেনচন নকৰিব। গতিকে আপোনালোকে চাব পাৰে, যিসকলে এইকেইটা নাম্বাৰ মানে পাম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে গম পাব যে আপোনাৰ নামটো অহা চান্স আছে। যিহেতু আপোনালোকৰ যি পেপাৰ আছে, পেপাৰখন যদি ইণ্টাৰমিডিয়েট আছে, গতিকে তেনেকেই কাট অফটো আহিব। আৰু নিগেটিভ মাৰ্কিঙৰ কাৰণে এইবিলাক আপোনালোকৰ কাট অফ ক'ৰবাত কোনোবাখন হাই যাব পাৰে, কোনোবা ল' যাব পাৰে, কাৰণ নিগেটিভ মাৰ্কিং থাকিলে বহুতে কুৱেশ্যন খিনি কৰি থৈ নাহে, হঠাৎ দি থৈ নাহে। আগতে কি আছিল, নিগেটিভ মাৰ্কিং নাছিলে কাৰণে গোটেই কুৱেশ্যনবোৰ আপোনালোকৰ এফালৰ পৰা দি থৈ আহিছিলে, সেইকাৰণে চবে মাৰ্কছটো বেছি বেছি পাইছিলে। কিন্তু এইবিলাক মাৰ্কছ বহুত তললৈ আহিব, সেইখিনি বেচৰ ডিগ্ৰীৰ ক্ষেত্ৰতে হওক, বা SS ৰ ক্ষেত্ৰতে হওক, বা SLC ৰ ক্ষেত্ৰতে হওক। গতিকে আপোনালোকৰ মাৰ্কছটো এইবুলি কম হওক। আৰু এটা কথা কি, যিহেতু এইবুলি যিহেতু কেণ্ডিডেটৰ সংখ্যা বহুত বেছি, গতিকে আপোনালোকৰ কাট অফটো সেইকাৰণে অলপ যোৱাবাৰ তুলনাত এইবুলি অলপ সালসলনি ঘটিবই, কাৰণ কাট অফটো যোৱাবাৰ যদি 79 আছে, এইবুলি হয়তো 85ৰ পৰা হ'ব পাৰে, কাৰণ এইবুলি কেণ্ডিডেট বহুত বেছি আছিলে। গতিকে কেণ্ডিডেটৰ ওপৰত ভিত্তি কৰি কাট অফটো অলপ হয়তো হাই হৈ যাব পাৰে। আৰু 2 নম্বৰ কথা হ'ল, যোৱাবাৰ পোষ্ট বহুত বেছি আৰু এইবাৰ পোষ্ট বহুত কম। যোৱাবাৰ তুলনাত আপুনি পোষ্ট বহুত কম হয় বুলি, গতিকে পোষ্টৰ ওপৰত ডিপেণ্ড কৰিও আপোনাৰ কাট অফটো আহিব, কাৰণ পোষ্টৰ ওপৰত ডিপেণ্ড কৰি কাট অফ দিয়া হয়। কাৰণ পোষ্ট বেছি হ'লে কাট অফটো কম হয়, কিন্তু যোৱাবাৰ পোষ্ট বহুত বেছি আছিল কাৰণে আপোনাৰ কাট অফো কম গৈছিলে এইখিনি। কিন্তু এইবুলি পোষ্ট বহুত কম, গতিকে আপোনালোকৰ কাট অফটো হয়তো বহুত বেছি যাব। সেইটো এটা একদম 100% চিয়ৰ, এটা 1 নম্বৰ পইণ্ট বুলি ধৰি লওক আপোনালোকে। মেইন পইণ্টটো সেইটোৱে হ'ব, কাৰণ এইবুলি প্ৰথম কথা হ'ল ষ্টুডেণ্ট বেছি, কেণ্ডিডেট বেছি। 2 নম্বৰ কথা হ'ল পোষ্ট কম, আৰু মানে কাট অফটো বেছি যাব। সেইকাৰণে পোষ্ট যোৱাবাৰ বেছি আছিল কাৰণে কম কাট অফ গৈছে, কিন্তু এইবুলি পোষ্ট বেছি কম কাৰণে আপোনালোকৰ বেছি কাট অফ যোৱা চান্স আছে। গতিকে আপোনালোকে এইখিনি 5-4-3 নম্বৰ কমাই পেলাই আপোনালোকে চাব পাৰে, কোনখিনি বেছি যাব, কোনখিনি কম যাব। 5-3 বেছি, 5-3 কম আপুনি কমাই নিজে এটা এনালাইচিছ কৰিব পাৰিব আপোনালোকে। গতিকে এই দুখন পেপাৰ আপোনালোকক দেখুৱাইলো, যোৱাৰ পৰা যিখিনি কাট অফ আছিলে। গতিকে 7 তাৰিখে এইটো গমেই পাব কেনেকুৱা হ'ব এক্সাম। গতিকে সকলোলে অল দা বেষ্ট থাকিলে, আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হওক, সেইটো বিচাৰো। থেংক ইউ।